কইনা আৰু দৰাৰ জন্ম একেলগে 1999 চনৰ 12 মে বহাগ মাহৰ 28 তাৰিখ। দৰা কইনা একে সমনীয়া। এই বিয়াখনত গাঁৱৰ সকলো ৰাইজ আহিছে। ৰাতিপুৱাই পানী তুলিবলৈ গৈছে কইনাখৰীয়া। আকৌ দৰা ঘৰত মাহ হালধিৰ গোন্ধ আমোল মোলাইছে। এতিয়া চাৰিওফালে কেৱল বিয়াৰ বতৰ। এই বিয়াৰ বতৰতে এখন ব্যতিক্ৰমী বিবাহ, যিখন বিবাহে সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে। ৰাতিপুৱাৰ পৰা দৰা আৰু কইনাৰ ঘৰত ভীষণ ব্যস্ততা। সম্পূৰ্ণ দিন বাৰ চাই সম্পন্ন কৰা হৈছে এই বিশেষ বিয়াখন। কিন্তু এই বিশেষ বিয়াখন প্ৰাপ্তবয়স্ক ল'ৰা আৰু ছোৱালীৰ মাজত নহয়। ইয়াৰ পৰিৱৰ্তে এই বিশেষ বিয়াখন হৈছে বটগছ আৰু আহঁত গছৰ মাজত। বজালীৰ মেথিকুচিত সম্পন্ন হৈছে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে এই ব্যতিক্ৰমী বিবাহখন। আইটিৰ উৰুলি, পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে উদুলি মুদুলি পৰিৱেশ ৰভাতলিত সকলো ৰাইজে মিলি আনন্দ উল্লাসত গাইছে বিয়ানাম। দৰা কইনাক আশীৰ্বাদ দিবলৈ গাঁৱৰ ৰাইজৰ উপৰিও বিবাহস্থলীত উপস্থিত হয় বহু আমন্ত্ৰিত অতিথি। এনেকুৱা আমি দেখাও নাছিলো, শুনাও নাছিলো। আচলতে নিজে নিজে কথা নহয়, আমাৰ মানুহে ৰুলে বোলে গাভৰু হলে বিয়া হব লাগে, 20 বছৰতে বিয়া হব লাগে। কিন্তু আমাৰ কিবা দুৰ্ভাগ্যবশতঃ দিনখন পিছুৱাই 27 বছৰত ধৰি দিলে। কিন্তু আজি এইখিনি কৰিব পাৰি আমাৰ খুবেই আনন্দ লাগিছে। ভিন্ন ব্যঞ্জনেৰে আপ্যায়ন কৰা হৈছে আমন্ত্ৰিত অতিথি। কইনা আহঁত আৰু দৰা বটগছক আশীৰ্বাদ দি তৃপ্তিৰে বিয়াৰ ব্যঞ্জনৰ সোৱাদ লৈছে অতিথিয়ে। 27 বছৰ বয়সত ৰাইজক সাক্ষী কৰি বিবাহ কাৰ্য সম্পন্ন হয় দুইডাল গছৰ। আপোনালোকে আহিছে, এটা ভাল লাগিছে আমাৰ। মানে এইটো সংবাদত প্ৰচাৰ কৰিব। আমি যিখন বিয়াতে আয়োজন কৰিছোঁ আজি, এই বিবাহখনৰ আজি 27 বছৰ হ'ল। সেই ৰোপণ কৰা তাৰিখটো আছিল 1999ৰ 12 মে তাৰিখ, 1999 12 মে তাৰিখ বহাগ মাহৰ 28 তাৰিখ আছিল। মোৰ দাদা বীৰেন তালুকদাৰ, ভাইটি দুৰ্গেশ্বৰ তালুকদাৰ, আমি লগ হৈ গছজোপা ৰোপণ কৰিলোঁ বত আৰু আহঁত। আহি সিহঁতৰ গুৰি জোতা এটা হ'ল। আমি সময়ত আলোচনা কৰিছিলোঁ যে ইহঁতৰ বিয়া পাতিবলৈকে পূৰ্ণবয়স্ক হৈছে। আজি বিয়াখন অনুষ্ঠিত কৰিছোঁ আৰু বিয়াখন ধুনীয়াকৈ হ'ব। আপোনালোকৰ সহযোগিতা লাগিব। আৰু স্থানীয় বিধায়কক আমি মাতিছিলোঁ, ফণীধৰ তালুকদাৰ, তেওঁ আমাৰ সমষ্টিৰে। তেখেতে বিশেষ কামত বিধানসভাৰ বোলে মিটিং আছে, তেওঁ তাতে গ'ল আৰু তেখেতে আমাক ফোনযোগে জনাইছে পিছত আহি আমাক লগ কৰিব। আৰু বিয়াখন আপোনালোকে সুন্দৰভাৱে উপভোগ কৰক, নিউজটো বল ধৰে প্ৰচাৰ কৰক। ধন্যবাদ।
বজালীৰ মেধিকুজিত এই ব্যতিক্ৰমী বিবাহন প্ৰকৃতিৰ প্ৰতি থকা অজস্ৰ ভাল পোৱা আৰু শ্ৰদ্ধাৰ ভাৱ নিদৰ্শন দাঙি ধৰিছে সকলোৰে মনত। গুৱাহাটীৰ পৰা জেবিন চুলতানৰ ৰিপৰ্ট, লোকেল 18।